কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধ বিনিস্পৃহাং প্ৰতিপদোপনীলদানন্দ দান যমাস্থায় সমস্ত মস্তকমণিং কুৰ্বন্তি সেবসে দান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি নামঘোষা ব্যাখ্যা 33 আৰু 34 নং ঘোষা যোগা। 33 নং ঘোষা চোকা হ'ল শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰি উক সজ্জন সকল হৰি কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল পাইবা ভক্তি পৰম নিৰ্মল। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ গৃহ ৰহস্য শুনা। হৰিৰ গুণানুকীৰ্তন কৰিলেই পৰম পৰিষ্কাৰ নিৰ্মল ভক্তিৰ অধিকাৰী হৈ সুখে সংসাৰ তৰিব পাৰে। এতেকে সাধুসকলে হৰি কীৰ্তন কৰি নিৰ্মল ভক্তি লভি অনায়াসেই সংসাৰ তৰে। শ্ৰীমন্ত শংকৰদেৱৰ কথা শুনাটোৱেই হ'ল পৰমাৰ্থ তত্ত্ব। শ্ৰীমন্ত শংকৰদেৱে সকলো কয় কিন্তু পৰমাৰ্থ কাৰণেহে। শ্ৰীমন্ত শংকৰদেৱে অন্য একো নকয়, কয় পৰমাৰ্থ তত্ত্বহে। ভাগৱতত কৈছে ধৰ্মৰ ফল হ'ল মুখ্য। এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ মতনো কি? শ্ৰীমন্ত শংকৰদেৱৰ মত হ'ল সমস্ত বিশ্ব কল্যাণৰ মত। সমস্ত ভূততে দেখিবেক নাৰায়ণ হব কহু মাৰি পুৰত উহি উদৰ নাহি কৰত ভূত দায়া কুকুৰ চিগালৰ গদ ভৰুৱাত্মা ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। যত উচ্চ নিচ্চ ভেদ পৰিহৰি হৰিদাস হৈ হৰি কীৰ্তন কৰাৰ মত। শুদ্ধৰূপে শুদ্ধভাৱে অন্নজনী আদি বিচাৰ কৰি যোগ্য ব্যৱহাৰৰ মত। সমস্ত মানৱকে সন্মান দি একেলগে বহুৱা স্বাস্থ্যসন্মত প্ৰসাদ গ্ৰহণ কৰা মত। সংগীত নৃত্য কলা নাট ভাওনা শিল্প চিত্ৰ আদি জীৱন উপযোগী সমস্ত বিষয়কে আবাহন কৰি তাক আধ্যাত্মিকতালৈ পৰিৱৰ্তন কৰি গ্ৰহণ কৰাৰ মত। কৃষ্ণ সংস্কৃতিক প্ৰচাৰ কৰা আৰু কৃষ্ণৰ কীৰ্তন কৰি সংসাৰ তৰাটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ মত। মহাপুৰুষ মাধৱদেৱে সজ্জনসকলক শ্ৰীমন্ত শংকৰৰ এই মহান মত গ্ৰহণ আৰু ধাৰণ কৰিবলৈ আমাকো আৰু জগতৰ লোকসকলকো সহজ পৰামৰ্শ আৰু নিমন্ত্ৰণ দিছে। সজ্জন কোন? আত্মা থকা সকলো জীৱ। অসতক এৰি কেৱল সতৰহে আশ্ৰয় লোৱা জীৱ আৰু শ্ৰীমন্ত শংকৰৰ মত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা জীৱ। শংকৰ আৰু মাধৱৰ এটা বিশেষতা আছে যে তেওঁসকলে কস্মিন কালেও কোনো ব্যক্তিকে বেয়া ব্যৱহাৰ নকৰে। সম্বোধন কৰিব লগা হ'লেও দুষ্টসকলকো সেই সজ্জন বুলিহে সম্বোধন কৰে।
অসত্য, অহংকাৰী, অসাংবিধানিক শব্দ ত্যাগ হ'ব জিভাৰ পৰা বা কাপৰ পৰা নোলায়েই। প্ৰথমটো হ'ল হৰি কীৰ্তনৰ দ্বাৰা সুখেৰে সংসাৰ তৰিব পাৰি। 2 নম্বৰ বিচাৰ হ'ল সংসাৰ তৰিলেহে পৰম ভক্তি লাভ হ'ব। কিন্তু এতিয়া পালোঁ যে সংসাৰ তৰাৰ পিছতহে নিৰ্মল ভক্তি হ'ব। তৃতীয়টো হ'ল সংসাৰ তৰাৰ কাৰণে যি ভক্তি লাগে সেই ভক্তিৰ নাম হ'ল সাধন ভক্তি বা আৰম্ভণিৰ ভক্তি। এই ভক্তি আৰম্ভ কৰি একান্তভাৱে হৰি কীৰ্তন কৰিলে সুখেৰে মৃত্যুৰূপী সংসাৰ পাৰ কৰি আমি আচল মূল ভক্তিলৈ আহিম। এই ভক্তিৰ নাম হ'ল শেষৰ ভক্তি। বিষয় বন্ধনত থকা জীৱই শেষৰ ভক্তি বা নিৰ্মল ভক্তি কল্পনাই কৰিব নোৱাৰে। নিৰ্মল ভক্তি মুক্তিতকৈও ওপৰৰ বস্তু, য'ত ভক্ত ভক্তি আৰু ভগৱানৰ ভেদ নাথাকি কেৱল এক ৰসহে থাকিব। জিতযোগা ঘোষা ব্যাখ্যা কৰাৰ আগতে সকলোকে অনুৰোধ কৰোঁ যাতে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক যে আপোনালোকে এই নামঘোষা ব্যাখ্যাভাগী কেনেকুৱা পাইছে। যদি ভাল পাইছে এটি লাইক কৰিলে আমি জানিম যে আমাৰ ব্যাখ্যাভাগী তেওঁলোকে নিশ্চয় ভাল পাইছে। 34 নম্বৰ ঘোষা যোগা হ'ল শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ, পৰিহৰা পাখণ্ড আচাৰ। সভাসদসকল ভাগৱত শাস্ত্ৰৰ যি মত তাক পৰিহাৰ নকৰি সাধু সংগত শ্ৰৱণ কীৰ্তন কৰি পাখণ্ড ব্যৱহাৰ পৰিত্যাগ কৰা, অৰ্থাৎ শাস্ত্ৰ ভাগৱতৰ মতে কাম ক্ৰোধ লোভ মোহ ত্যাগ কৰি সাধুৰ সংগত পৰমাৰ্থ তত্ত্ব বিচাৰি লৈ হৰি কীৰ্তন কৰা। কিন্তু মহাপুৰুষ মাধৱদেৱে সমস্ত মানুহক সভাসদ বুলি উচ্চ ভাৱনাৰে উচ্চ ভাষাত সম্বোধন কৰিছে। সভাত অসভ্যালিৰ কোনো স্থান নাই। মানৱে বসতি কৰা এই পৃথিৱীখনেই হ'ল এখন সভা, জনসভা, বিশ্বসভা। মহাপুৰুষীয়া সংস্কৃতিত মানৱক সম্বোধন ধৰিবলৈ হ'লে সভাসদ বুলি ব্যৱহাৰ কৰা এক মহৎ পৰম্পৰা আছে। অৰ্থাৎ অনুভৱ বিজ্ঞানে যি কথা, যি পথ দেখুৱাইছে, যি নিৰ্দেশ দিছে তাক নেৰিবা। শাস্ত্ৰ মানেনো কি? শাস্ত্ৰ মানে হ'ল অনুভৱী পুৰুষৰ সময় পৰীক্ষিত লিখিত সংশোধিত অনুভৱ। শাস্ত্ৰ ব্যক্তি নিৰপেক্ষ, দূৰদৃষ্টিসম্পন্ন আৰু কল্যাণকাৰী। অহিতৰ পৰা টানি আনি হিত পান কৰোৱা এগৰাকী মাতৃ। এতিয়া মহাপুৰুষজনাই কোন শাস্ত্ৰৰ কথা কৈছে? এতিয়া মহাপুৰুষজনাই কোন শাস্ত্ৰৰ কথা কৈছে? কাৰণ শাস্ত্ৰটো অনেক। সেই ক্ষেত্ৰত তেৰাই ভাগৱতলৈকে আঙুলিয়াই দেখুৱাইছে। তেৰাই কৈছে তোমালোকে গীতা বা ভাগৱতক জীৱন শাস্ত্ৰ কৰি লোৱা।
ঠিক আছে, গীতা ভাগৱতকে ল'লোঁ, কিন্তু তাতো বহুত তত্ত্ব আছে। সেইবিলাকৰ পৰা কোনটো তত্ত্ব অনুশীলন কৰিম? উত্তৰত মাধৱ মহাপুৰুষে কৈছে, হৰি গুণ ভাগৱত সাৰ। ভাগৱতৰ সাৰ হ'ল হৰিৰ গুণনাম। কিন্তু হৰি গুণনামৰ গ্ৰহণো যিকোনো উপায়ে কৰিব নোৱাৰি। তাৰ কাৰণে মহাপুৰুষে দ্বিতীয় উপায়টো কৈছে, সাধু সংগ অনুসৰা। যক্ষৰপী যমে ধৰ্মৰাজ যুধিষ্ঠিৰক 10টা প্ৰশ্ন সুধিছিল। তাৰে এটা হৈছে কহ পন্থা, মানে অৰ্থ হৈছে পথ কি? ধৰ্মৰাজ যুধিষ্ঠিৰে উত্তৰ দিছিল, মহাজন গতা য়েন সহ পন্থা, অৰ্থাৎ যি পথেৰে মহাজনসকল গ'ল সেইটোৱেই হ'ল পথ। মহাজনসকল মানে সাধু সন্ত সৎপুৰুষ জ্ঞানী ভক্ত বৈষ্ণৱ সকল। সাধু মানে এই সকলো মিলি যাৰ ব্যক্তিত্ব নিৰ্মাণ হৈছে তেওঁ। তৃতীয়টো উপায় হিচাপে দিছে সাধুৰ আৰু ভগৱানৰ গুণলীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰাৰ পথ। মহাপুৰুষসকলৰ জীৱনীয়ে আমাক পথ দেখুৱাই দিয়ে। গতিকে বাৰে বাৰে এই সৎপুৰুষসকলৰ বা হৰিগুণসমূহৰ শ্ৰৱণ কীৰ্তন কৰি থাকিলে হৃদয় শুদ্ধ হ'ব। শুদ্ধ হৃদয়ত পৰমাত্মা দৰ্শন হ'ব। আত্মজ্ঞান ব্ৰহ্মজ্ঞান বাঢ়িব আৰু জীৱ শক্তিশালী হ'ব। কাৰণ শক্তিৰ উৎস সৎ জ্ঞানহে। পাখণ্ড আচাৰ মানে কি? গীতাৰ 16 অধ্যায়ত দুবিধ সম্পত্তি বৰ্ণনা কৰা হৈছে। এবিধ হ'ল দৈৱী আৰু আনবিধ হ'ল আসুৰিক সম্পত্তি। আসুৰিক সম্পত্তি ত্যাগ কৰি দৈৱী সম্পত্তি আমি গ্ৰহণ কৰিব লাগে। আসুৰিক সম্পত্তি হ'ল ক্ৰোধ, দৰ্প, কঠোৰতা, লোভ, মিথ্যাচাৰ, চঞ্চলতা, নিষ্ঠুৰতা, ধৈৰ্যহীনতা, আস্থাহীনতা। এইবিলাক হ'ল আসুৰি গুণ বা পাখণ্ড আচাৰ। ঘোষাজনে আমাক এইসমূহ পাখণ্ড আচাৰ ত্যাগ কৰি সাধু সংগত হৰিগুণ নাম কীৰ্তন কৰাই আমাৰ কৰ্তব্য। কৃষ্ণ হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰ।